হেল্ল' এণ্ড ৱেলকাম টু মাই চেনেল বিং স্মাৰ্ট। আৰু মই আজি ইয়াতে বৰ্মন ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট কৰিম আছাম হিষ্ট্ৰীৰ কাৰণে। তো আছাম হিষ্ট্ৰীৰ কাৰণে ষ্টাৰ্টিঙৰ পৰাই মই এনেকুৱাকৈ এম চি কিউখিনি কৰি গৈছোঁ, যাতে এম চি কিউখিনি কৰিলে তোমালোকৰ আৰু পঢ়িব লগা এক্সট্ৰাকৈ নাথাকে। এম চি কিউখিনি ছল্ভ কৰিয়ে তোমালোকে গোটেই ষ্টাৰ্টিং ফ্ৰম বৰ্মন ডাইনেষ্টি, তাৰ আগতো অকণমান এনচিয়েণ্ট আছামৰ বাকী আছে, সেইখিনি মই কৰিব আছে। সেইখিনি মই কৰি পেলাই এড কৰি দিম নেক্সট এটা ভিডিঅ'ত। কিন্তু এইখিনিত বৰ্মন ডাইনেষ্টিৰ পৰা তোমালোকে যাতে এক্সট্ৰাকৈ পঢ়িব দৰকাৰ নাই। কুৱেশ্যনখিনি পঢ়াৰ থ্ৰু দিয়ে যদি কোনোবাই আগতে পঢ়ি ৰাখিছা তেতিয়াহ'লে তোমাৰ ধুনীয়াকৈ ৰিভাইজ হৈ যাব, আৰু যদি নাই পঢ়া তেতিয়াহ'লেও ধুনীয়াকৈ তোমালোকৰ পঢ়াও হৈ যাব, লগতে কুৱেশ্যনো হৈ যাব। আৰু কুৱেশ্যনবিলাক এনেকৈ আহিব আৰু তোমালোকে এনেকৈ চাই যাব পাৰিবা ধুনীয়াকৈ। আৰু কুৱেশ্যনখিনি আকৌ এবাৰ ৰিভাইজ কৰি দিয়াৰ লগালগ তোমালোকৰ কুৱেশ্যনখিনি বাৰে বাৰে ৰিভাইজ কৰি দিয়াৰ লগালগ তোমালোকৰ মনত থাকি যাব বস্তুখিনি, আৰু তেনেকৈ কৰা হ'ব বস্তুখিনি। ঠিক আছে, তো মই কুৱেশ্যনৰ থ্ৰুদি কভাৰ কৰিব চেষ্টা কৰিছোঁ। আৰু এইখিনি এতিয়া মই ষ্টাৰ্ট কৰিম বৰ্মন ডাইনেষ্টিৰ পৰা। পুষ্য বৰ্মন আছিলে, পুষ্য বৰ্মন। কোনোবাই যদি পঢ়া নাই হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, তেতিয়াও এইখিনি কুৱেশ্যন ডাইৰেক্টলি তোমালোকে চাব পাৰিবা। কুৱেশ্যনখিনি ডাইৰেক্ট চাই আনচাৰ্ছটো চাই তেনেকৈ পঢ়িও তোমালোকে মনত ৰাখিব পাৰিবা। বা যদি কোনোবাই আগতে আছাম হিষ্ট্ৰী অকণমান পঢ়ি থোৱা আছে তেতিয়া তেওঁলোকৰ কাৰণে আৰু সুবিধা হ'ব। তো পুষ্য বৰ্মন আহে প্ৰথমে, তাৰপিছত আহে তোমাৰ বালা বৰ্মন এনচিয়েণ্ট হিষ্ট্ৰী। পুষ্য বৰ্মন আহে এৰাউণ্ড 355 AD ওচৰা-ওচৰিত, আৰু 380 AD লৈকে শাসন কৰে। তাৰপিছত বালা বৰ্মন 1 আহে, তেওঁ আহে এৰাউণ্ড 405ৰ পৰা 420 লৈকে। তাৰপিছত আহে কল্যাণ বৰ্মন, তেওঁ আহে 420 ADৰ পৰা 440 লৈকে। তাৰপিছত আহে মহেন্দ্ৰ বৰ্মন, এজন আহে 450ৰ পৰা 485 লৈকে। লাষ্টত আহে ভূতি বৰ্মন। তাৰপিছত সুস্থিত বৰ্মন, সুপ্ৰতিষ্ঠিত বৰ্মন বুলি তেওঁলোক আহে, আৰু তেওঁলোকৰ শাসনকালটো ইমান ইম্পৰ্টেণ্ট নহয়। আৰু লাষ্টত চবচে ইম্পৰ্টেণ্ট শাসনকাল আহে আমাৰ ভাস্কৰ বৰ্মন। তেওঁ আহে 594 ADৰ পৰা 650 AD লৈকে। তো এই পেটাৰ্ণটো যিটো ক্ৰন'লজি হয় সেইটো মনত ৰাখিব চেষ্টা কৰিবা। ক্ৰন'লজিটো ইম্পৰ্টেণ্ট হয়। প্ৰথমে কোন আহে? পুষ্য বৰ্মন, বালা বৰ্মন, কল্যাণ বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন, ভাস্কৰ বৰ্মন। কাৰণ এতিয়া কুৱেশ্যনৰ পেটাৰ্ণবিলাক অলপ চেঞ্জ হৈ আছে, গতিকে এনেকৈ ক্ৰন'লজি দিয়ে আৰু কোনটো ইয়েৰত কোন আছিলে এনেকৈ মিলাব দিয়ে। ঠিক আছে, তো আমি প্ৰথমে পুষ্য বৰ্মনৰ বিষয়ে অকণমান কৈ দিওঁ। কোন আছিলে তেওঁ? পুষ্য বৰ্মন ফাউণ্ডাৰ আছিলে বৰ্মন ডাইনেষ্টিৰ। তাৰপিছত তেওঁৰ নামটো এলাহাবাদ পিলাৰ প্ৰচেষ্টিত মেনশ্যন আছিলে ডবকা কিংডমত। তেওঁৰ ডবকা কিংডমখন ডবকা কিংডম আৰু কামৰূপীয় কিংডম বুলি আছিলে। কামৰূপা কিংডম আৰু ডবকা কিংডম বুলি এলাহাবাদ পিলাৰ প্ৰচেষ্টিত মেনশ্যন আছে। তাৰপিছত বালা বৰ্মন আহে, তেওঁৰ জীয়েক অমৃতাপ্ৰভা থাকে। অমৃতাপ্ৰভাক বিয়া হয় কিং মেঘাবাহনৰ লগত, কাশ্মীৰৰ লগত। ঠিক আছে, তাৰপিছত অমৃতাপ্ৰভাৰ লগত এজন বুদ্ধিষ্ট মংক এজন গৈছিল কাশ্মীৰলৈকে, সেইজনৰ নাম ষ্টুনপা হয়। ঠিক আছে, তাৰপিছত অমৃতাপ্ৰভাই কাশ্মীৰত এটা ভৱন মংকবিলাকৰ কাৰণে ৰেষ্ট কৰিবলৈ এটা ভৱন বনাইছিলে, সেইটো অমৃতা ভৱন বুলি কোৱা হয়, মনত ৰাখিব। তাৰপিছত কল্যাণ বৰ্মন আহে। কল্যাণ বৰ্মনে কি কৰে? সেইটো হৈ গ'ল, বালা বৰ্মনো হৈ গ'ল। তাৰপিছত কল্যাণ বৰ্মন আহে। কল্যাণ বৰ্মনে যিখন ডবকা কিংডম আছিলে সেইখন কামৰূপ কিংডমত এনেক্স কৰি লয়। তাৰপিছত কল্যাণ বৰ্মনে এটা ডিপ্ল'মেটিক মিছন পঠাইছিলে চাইনালৈ, আৰু তেওঁক চাইনাত ইউচাই বুলি কোৱা হয়। ঠিক আছে, তেওঁৰ নামটো আছে, তেওঁক চাইনাত কি বুলি জনা হৈছিলে? ইউচাই বুলি। তাৰপিছত মহেন্দ্ৰ বৰ্মন আহে। মহেন্দ্ৰ বৰ্মন কামৰূপৰ ফাৰ্ষ্ট ৰজা হয়, যোনজনে অশ্বমেধ য়জ্ঞ কৰিছিল। অশ্বমেধ য়জ্ঞ মানে হ'ল ঘোঁৰা এটা ধৰি পেলাই এৰি দিয়ে, তাৰপিছত সেই ঘোঁৰাটো য'লৈকে দৌৰি যায় সেইখিনি মাটি ৰজাজনে নিজৰ নামত ক্লেইম কৰিলে, সেইটো অশ্বমেধ য়জ্ঞ। তাৰপিছত ভূতি বৰ্মন আহিছিলে। ভূতি বৰ্মনৰ টাইমত তেওঁ এটা বাদাগংগা এপিগ্ৰাফ বুলি আছে ভূতি বৰ্মনৰ টাইমত। কি এপিগ্ৰাফ? বাদাগংগা।
বাদাগাংগা এপিগ্ৰাফ। আৰু এইটো হৈছে তোমালোকৰ আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন অফ এনচিয়েণ্ট আছাম, ঠিক আছে, বাদাগাংগা এপিগ্ৰাফ। গোটেইখিনি বস্তু মই কুৱেশ্যনেদি কভাৰ কৰিব পৰাও নাই, গতিকে মই পঢ়াই যাওঁতেও কিছুমান কৈ যাম, যদি পাৰা নোট কৰি ল'বা, আৰু নহ'লে মই পিছত কুৱেশ্যন বনাই পেলাই বা ওৱান লাইনাৰ বনাই পেলাই দি আছোঁ। আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন অফ এনচিয়েণ্ট আছাম, ঠিক আছে। তাৰপিছত তেওঁ পুণ্ড্ৰবৰ্ধন, এতিয়া যিটো ভূতি বৰ্মনে পুণ্ড্ৰবৰ্ধন মানে এতিয়া যিটো বাংলাদেশ ৰিজন পৰে, ঢাকা ৰিজন, সেইটো কনকৰ কৰিছিলে। আৰু এৰাউণ্ড 200 লেণ্ড ডনেট কৰিছিলে, 200 ব্ৰাহ্মীণ ফেমিলিক লেণ্ড ডনেট কৰিছিলে, ঠিক আছে, ব্ৰাহ্মীণ ফেমিলিক লেণ্ড ডনেট কৰিছিলে। তাৰপিছত হি ৱাজ দ্য ফাৰ্ষ্ট কিং টু এক্সটেণ্ড দ্য বাউণ্ডেৰী ফ্ৰম কামৰূপা টু ৱেষ্টাৰ্ণ বাউণ্ডেৰী আপ টু পুণ্ড্ৰবৰ্ধন, মানে বাংলাদেশলৈকে তেওঁ প্ৰথমজন ৰজা আছিলে যিজনে অসমৰ মানে সীমাটো বঢ়াই দিছিলে, ঠিক আছে। তাৰপিছত আমাৰ আহি যায় ভাস্কৰ বৰ্মন, ইম্পৰ্টেণ্ট ৰজা। ভাস্কৰ বৰ্মনৰ পিতৃৰ নাম আছিলে সুস্থিত বৰ্মন, ঠিক আছে। এওঁ যেতিয়াৰ পৰা শাসন কৰিব আৰম্ভ কৰিলে তেতিয়াৰ পৰা নতুন এটা এৰা ষ্টাৰ্ট হয়, সেইটো কোৱা হয় ভাস্কৰাব্দ, ঠিক আছে। আৰু এইটো ষ্টাৰ্ট হৈছিলে 594 AD পৰা। ভাস্কৰ বৰ্মনৰ হৰ্ষবৰ্ধনৰ বুলি এজন ৰজা আছিলে সেইটো সময়ত। মেইন ইণ্ডিয়াৰ যিটো যেতিয়া পাৰ্ট আছিলে বাৰাণসী, সেইখিনি এৰিয়াত হৰ্ষবৰ্ধন বুলি এজন ৰজা আছিলে, তো তেওঁৰ লগত ভাল ৰিলেশ্যন আছিলে। তো ভাস্কৰ বৰ্ধনে হামচা ভেগা বুলি এজনক এম্বেচেডৰক পঠাইছিলে, কাৰ ওচৰলৈ? হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠাইছিলে, হৰ্ষবৰ্ধন। আৰু ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে মিলি পেলাই এজন ৰজাক হৰুৱাইছিলে, এজনৰ নাম আছিলে শশাংক। ক'ৰ ৰজা আছিলে? শশাংক আছিলে গৌড়াৰ ৰজা। গৌড়া মানে হৈছে যিটো তোমাৰ এতিয়া বাংলাদেশৰ পৰা আৰম্ভ কৰি ৱেষ্ট বেংগল এৰিয়া, সেইখিনি গৌড়া বুলি কোৱা হৈছিলে। শশাংকক হৰুৱাইছিলে তেওঁলোকে মিলি পেলাই ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন। মই ইয়াত ডাইৰেক্টলি কুৱেশ্যনে ডিছকাছ কৰিম, সেইকাৰণে জাষ্ট মই ওপৰে অলপ আইডিয়াটো দি দিছোঁ তাৰ আগত। তাৰপিছত ভাস্কৰ বৰ্মনৰ সময়ত বহুত এজন ডাঙৰ ফেমাছ পিলগ্ৰিম আহিছিলে ইণ্ডিয়ালৈ, সেইজন আছিলে হিউমেন চাং। হিউমেন চাঙে কি ক'লে সেইটো চাই আছোঁ। ভাস্কৰ বৰ্মনৰ সময়ত হিউমেন চাং আহিছিলে এৰাউণ্ড 642 to 643 AD কামৰূপ আহিছিলে। তাৰপিছত তেওঁ একচুৱেলি আহিছিলে নালন্দালৈ, নালন্দা ইউনিভাৰ্চিটিলৈ বুদ্ধিষ্ট ষ্টাডি কৰিবৰ কাৰণে, বুদ্ধ ধৰ্মৰ বিষয়ে আৰু ষ্টাডি কৰিব, কাৰণ বুদ্ধ ধৰ্ম গৌতম বুদ্ধৰ জন্ম বিহাৰত হৈছিলে, তো তালৈ তেওঁ আহিছিলে যাতে বুদ্ধ ধৰ্মৰ বিষয়ে তেওঁ আৰু অলপ ভালকৈ জানিব পাৰে। সেই সময়ত নালন্দা ইউনিভাৰ্চিটিৰ হেড আছিলে শিলাভদ্ৰ বুলি। শিলাভদ্ৰ ৱাজ দ্য হেড অফ নালন্দা ইউনিভাৰ্চিটি এট দ্য টাইম when হিউমেন চাং কেম, ঠিক আছে। তাৰপিছত হিউমেন চাং আহিলে, তাৰপিছত যাবলৈ ওলাওঁতে হিউমেন চাঙক ভাস্কৰ বৰ্মনে বহুতখিনি বস্তু গিফ্ট হিচাপে দিছিলে। কিন্তু হিউমেন চাঙে একো বস্তুৱে ল'বলৈ মানা কৰি দিছিলে, এইবিলাক বস্তু নালাগে বুলি কৈছিলে। আৰু তেওঁ জাষ্ট এখন কেপ অফ স্কিন লৈছিলে, সেইটো ইম্পৰ্টেণ্ট হয়, কি লৈছিলে ভাস্কৰ বৰ্মনৰ পৰা হিউমেন চাঙে? কেপ অফ স্কিন টু প্ৰটেক্ট হিমছেল্ফ ফ্ৰম ৰেইন এণ্ড কোল্ড, ঠিক আছে। সেইখনক তেওঁ হোলালি বুলি কৈছিলে, এইটো ইম্পৰ্টেণ্ট হয়, কেতিয়াবা সুধি দিয়ে কি লৈছিলে। তাৰপিছত আমি এতিয়া হিউমেন চাঙে কি কৈ থৈ গ'ল তেওঁৰ কামৰূপৰ বিষয়ে এখন চাম। হিউমেন চাঙৰ যিখন কিতাপ আছিলে সেইখনৰ নাম আছিলে চি ইউ কি, ঠিক আছে। চি ইউ কি এখন হিউমেন চাঙে ইয়াত কামৰূপৰ বিষয়ে লিখিছিলে। তো কামৰূপৰ বিষয়ে কি ক'লে চাওঁ। কামৰূপৰ বিষয়ে তেওঁ কৈছিলে যে কামৰূপখন এবাউট
10,000 লি ডাঙৰ হয়, মানে এৰাউণ্ড 1700 মাইলছ ডাঙৰ এখন কাণ্ট্ৰি হয়। তাৰপিছত কৈছিলে কেপিটেলখন হৈছে 30 লি। কেপিটেলখন হৈছে কেপিটেল মানে তেতিয়া কেপিটেল কি আছিলে, কামৰূপৰ কেপিটেল। তেতিয়া যিটো কেপিটেল আছিলে আৰু মই কামৰূপৰ কেপিটেলটো কি আছিলে চাব লাগিব। ঠিক আছে, কেপিটেলটো 30 লি বুলি কৈছিলে, খালি মনত ৰাখিবা। তাৰপিছত পিপুল কাল্টিভেটেড জেক ফ্ৰুট। ঠিক আছে, পিপুল কাল্টিভেটেড জেক ফ্ৰুট। জেক ফ্ৰুট মানে কল, হেৰি যিটো হেৰি বুলি কল নহয়, চৰি কঁঠাল। জেক ফ্ৰুট এণ্ড কোকোনাট, মইতো নাৰিকল, কোকোনাট। ক্লাইমেট ৱাজ soft and temperate. Manners of the people were simple and honest. ঠিক আছে, manners of the people were simple and honest. The men are of small stature. ঠিক আছে, small stature আছিলে মেনবিলাকৰ, সৰু আছিলে মানুহবিলাক। এণ্ড কমপ্লেক্সন ৱাজ ডাৰ্ক য়েলো, যিটো তোমাৰ গাৰ বৰণ আছিলে এইটো ডাৰ্ক য়েলো আছিলে। দে এডৰ টু দ্য দেৱাস, তেওঁলোকে দেৱ দেৱীৰ বিষয়ে বেছি মানিছিলে সেয়া। আৰু বুদ্ধদেৱৰ বিষয়ে অকণো বিশ্বাস কৰা নাছিলে, সেইটো বুলি মনত ৰাখিব। ঠিক আছে, আৰু তেওঁ বিশ্বাস কৰিছিলে যে ভাস্কৰ বৰ্মন এজন ব্ৰাহ্মীণ কাষ্টৰ হয়, যিটো একচুৱেলি নহৈছিলে। তো যদি কুৱেশ্যনত আহে যে হিউৱেন চাং বিলিভড ভাস্কৰ বৰ্মন অফ হুইচ কাষ্ট, তেতিয়াহ'লে হ'ব এইটো ব্ৰাহ্মীণ কাষ্ট। ঠিক আছে, আমি এতিয়া কুৱেশ্যন কেইটামান চাই লওঁ। চ' হু ইজ দ্য কিং হুজ ডটাৰ ইজ মেৰিড টু কাশ্মীৰ কিং অফ মেঘাবাহানা। তো কাৰ ডটাৰ হ'ব কৈছিলোঁ, তো সেইটো হ'ব, ডটাৰটো কাৰ হ'ব। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পেলাই এবাৰ ভাবিব পাৰা, তাৰপিছত মই এনচাৰটোতো মই কৈ দিম। তো আছিলে বালা বৰ্মন। ঠিক আছে, বালা বৰ্মনৰ ডটাৰ আছিলে, যিগৰাকীৰ নাম আছিলে অমৃতা প্ৰভা। আৰু তাইক বিয়া দিয়া হৈছিলে কিং অফ মেঘাবাহানাৰ লগত। ঠিক আছে, চুটিয়াছ ক্লেইম দেয়াৰ ডিচেণ্টেণ্ট ফ্ৰম হুইচ অফ দ্য ফলোৱিং কিং। ঠিক আছে, এইটো ইয়াৰ আগৰ হয়, ইয়াৰ আগত অলপমান এনচিয়েণ্ট হিষ্ট্ৰীৰ পাৰ্ট আছে, মই সেইখিনি কভাৰ কৰি পেলাই দি দিম পিছত। চুটিয়াছ ক্লেইম দেয়াৰ ডিচেণ্ট ফ্ৰম হুইচ অফ দ্য ফলোৱিং কিং, ভীষ্মাকা। ঠিক আছে, চুতীয়া যিখিনি সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে নিজকে নিজে ভীষ্মকৰ ডিচেণ্ডেণ্ট বুলি কয়। ঠিক আছে, এতিয়া কৈছে এৰেঞ্জ দ্য ফলোৱিং কিংছ ক্ৰনলজিকেলি। ঠিক আছে, একৰ্ডিং টু দেয়াৰ টাইম লাইন, প্ৰথম কোন আহিছে, ছেকেণ্ড কোন আহিছে। তো প্ৰথম কিং কোন আছিলে, বৰ্মন ডাইনেষ্টিৰ ফাৰ্ষ্ট কিং আছিলে পুষ্য বৰ্মন। এইটো কুৱেশ্যন, এনেকুৱা কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট, কাৰণ এতিয়া পেটাৰ্ণবিলাক চেঞ্জ হৈ আছে এক্সামত। লাহে লাহে তোমালোকক এনেকৈ এটা অপশ্যন থকা কুৱেশ্যন চাগে চেঞ্জ কৰি দিব, আৰু অলপমান ভাবি পেলাই এনেকৈ 2-3টা অপশ্যন মিলাই পেলাই কৰিব লগা এনচাৰ দিব। তো তেনেকৈ অকণমান কুৱেশ্যনবিলাক তেনেকৈ কৰিব চেষ্টা কৰিবা। তো প্ৰথম আহিছিলে পুষ্য বৰ্মন, ছেকেণ্ড আহিছিলে বালা বৰ্মন। তাৰপিছত আহিছিলে পুষ্য বৰ্মন, বালা বৰ্মনৰ পিছত কোন আহিছিলে, কল্যাণ বৰ্মন। তাৰপিছত কোন আহিছিলে, মহেন্দ্ৰ বৰ্মন। ঠিক আছে, মহেন্দ্ৰ বৰ্মন। তো কোনটো হ'ব, পুষ্য বৰ্মন মানে 2, বালা বৰ্মনটো কি দি আছে 1, কল্যাণ বৰ্মনটো 4, আৰু 2, 1, 4, 3, এইটো এনচাৰ অপশ্যন। ঠিক আছে, চ' নেম অফ দ্য কামৰূপা কুইন মেৰিড টু দ্য কাশ্মীৰ কিং মেঘাবাহানা। তো কোনজনী কুইনক কাশ্মীৰ কিং মেঘাবাহানাৰ লগত বিয়া দিয়া হৈছিল বুলি কৈছে, তো আমি জানো অমৃতা প্ৰভা। ঠিক আছে, তাৰপিছত হু ৰট ৰাজ তৰংগিনী। ৰাজ তৰংগিনী কি আছিলে পিছত গম পাওঁ আমি, প্ৰথমে গম পাওঁ কোনে লিখিছিলে, কলহনে লিখিছিলে। ৰাজ তৰংগিনী কাৰ বিষয়ে মেনশ্যন আছে, অমৃতা প্ৰভাৰ বিষয়ে। ঠিক আছে, অমৃতা ৰাজ তৰংগিনী কাৰ বিষয়ে মেনশ্যন আছে, অমৃতা প্ৰভা। ঠিক আছে, অমৃতা প্ৰভাৰ বিষয়ে ৰাজ তৰংগিনী, অমৃতা প্ৰভাৰ বিষয়ে ৰাজ তৰংগিনীত মেনশ্যন আছে। হু এক্কম্পেনিড অমৃতা প্ৰভা টু কাশ্মীৰ।
তো এইটো আমি জানো কোনে একম্পেনি কৰিছিলে অমৃতাৰ পৰা কাশ্মীৰলৈকে এজন মংক যিজনৰ নাম হ'ল স্তোংপা চ' হু চেণ্ট দ্য ডিপ্ল'মেটিক মিছন টু চাইনা কল্যাণ বৰ্মন ঠিক আছে কল্যাণ বৰ্মন চেণ্ট দ্য ডিপ্ল'মেটিক মিছন টু চাইনা এণ্ড হি ৱাজ ন'ন ইন চাইনা এজ what is the name that he was known in China Kalyan Bharman was known in China as Yu Chai মানে হৈছে লাইক চন্দ্ৰৰ নিচিনা মানে মুখখন দেখিবলৈ কল্যাণ বৰ্মন ধুনীয়া আছিলে চাগে সেইকাৰণে তেওঁ মানে কোৱা হৈছিলে যে উইথ দ্য আই অৰ দ্য ফেচ লাইক মি ঠিক আছে উইথ দ্য আই অৰ ফেচ লাইক মি টো মনত ৰাখিবা মানে সুধি দিব পাৰে ইউ চাই বুলি কাক কৈছে ৱাজ দ্য ফাৰ্ষ্ট কামৰূপা কিং টু পাৰফৰ্ম আশ্বমেধ য়োজনা তো এইটো আমি জানো আশ্বমেধ য়োজনা কোন আছিলে প্ৰথমজন কামৰূপা কিং মহেন্দ্ৰ বৰ্মন ঠিক আছে মহেন্দ্ৰ বৰ্মন আশ্বমেধ য়োজনা কি হয় ঘোঁৰা এটা ধৰি পেলাই ৰজাজনে এৰি দিয়ে যজ্ঞটো কৰা আৰম্ভ আৰু যজ্ঞটো শেষ হোৱাৰ শেষ হোৱালৈকে ঘোঁৰাটোৱে যিমানখিনি টেৰিটৰি দৌৰি পেলাই কভাৰ কৰিব সেই গোটেইখিনি সেই ৰজাজনৰ বুলি মনা হয় আৰু যদি কোনোবাই চেলেঞ্জ কৰিব বিচাৰে ৰজাক যে এইখিনি টেৰিটৰি আপোনাৰ নহয় বুলি তেতিয়াহ'লে তাত এটা ফাইট হ'ব ঠিক আছে চ' হু ডনেটেড দ্য লেণ্ডছ টু 200 ব্ৰাহ্মীণ ফেমিলিজ ইন পুন্দ্ৰবৰ্ধনা কোনজন ৰজাই 200 ব্ৰাহ্মীণ ফেমিলিক লেণ্ড ডনেট কৰিছিলে পুন্দ্ৰবৰ্ধন এজন আছিলে ভূতি বৰ্মন ঠিক আছে ভূতি বৰ্মন এইটো এটা ইম্পৰ্টেণ্ট বস্তু লিখি ৰাখিব বা ভূতি বৰ্মনৰ বাদাগংগা এপিগ্ৰাফ অফ বাদাগংগা epigraph of Bhuti Bormon is the earliest dated inscription of ancient Assam ঠিক আছে বাদাগংগা এপিগ্ৰাফটো হৈছে ভূতি বৰ্মনৰ আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন আৰু তেওঁ প্ৰথমজন ৰজা আছিলে যিজনে কামৰূপৰ যিটো ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ আছে সেইটো কাৰাটৈ ৰিভাৰতকৈ মানে তেওঁ পুন্দ্ৰবৰ্ধনখন জয় কৰিছিলে পুন্দ্ৰবৰ্ধনখন কোন হয় পুন্দ্ৰবৰ্ধনখন হৈছে প্ৰেজেণ্ট ডে ঢাকা আৰু ৱেষ্ট বেংগল যিটো ৰিজন সেইটো তথাপিও ঠিক আছে তাৰপিছত হু ইজ ন'ন এজ দ্য মৃগাংকা এজন ৰজা আছিলে যিজনক মৃগাংক বুলি কোৱা হৈছিলে এইজন হ'ব সুস্থিত বৰ্মনক মৃগাংক বুলি কোৱা হয় ঠিক আছে নেক্সট চাওঁ ভাস্কৰ বৰ্মনৰ ভাস্কৰাব্দ কোন চনৰ পৰা ষ্টাৰ্ট হৈছিলে এইটো ইম্পৰ্টেণ্ট হয় ভাস্কৰ বৰ্মনৰ ভাস্কৰাব্দ ষ্টাৰ্ট হৈছিলে 594 AD পৰা 594 AD যিটো দিনাখনৰ পৰা তেওঁৰ কৰ'নেশ্যন হৈছিলে কৰ'নেশ্যন বুলি কোৱা হয় কৰ'নেশ্যন মানে ৰজাৰ যোনজন ৰজা মানে সেইদিনাখনৰ পৰা ৰুল কৰা ষ্টাৰ্ট কৰে সেইটোকে কৰ'নেশ্যন চেৰেমনি বুলি কোৱা হয় whom did ভাস্কৰ বৰ্মন send to meet হৰ্ষবৰ্ধনক লগ কৰিবলৈ ভাস্কৰ বৰ্মনে এজন হেৰি পঠাই দিছিলে এম্বেচেডৰ পঠাইছিলে এম্বেচেডৰ মানে আজিৰ দিনত যেনেকুৱা এম্বেচেডৰ ডিপ্ল'মেটিক এম্বেচেডৰ থাকে ইণ্ডিয়াৰ তেনেকৈ সেই সময়ত ৰজাবিলাকৰ আছিলে তো সেইজন আছিলে হামচাবিল ঠিক আছে হুইচ ইণ্ডিয়ান কিং ফৰ্মড এন এলায়েন্স উইথ ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ লগত কোনজন ৰজাই এলায়েন্স ফৰ্ম কৰিছিলে সেইজন আছিলে হৰ্ষবৰ্ধন ঠিক আছে হু ৱাজ এটেকড বাই ভাস্কৰ বৰ্মন এণ্ড হৰ্ষবৰ্ধন তো কোনজন ৰজাক ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে এটেক কৰিছিলে তো সেইজন আছিলে শশাংক তো মেপখন মই অকণমান বনাই পেলাই দেখাই দিছোঁ কেনেকুৱা আছিলে বস্তুটো কেনেকুৱা এখন যদি ইণ্ডিয়াৰ মেপ ধৰা ঠিক আছে অকণমান ঠিক আছে তো এই এৰিয়াটোত আছিলে তোমাৰ হৰ্ষবৰ্ধন ঠিক আছে হৰ্ষবৰ্ধন এই এৰিয়াটোত আছিলে
শশাংক আৰু এইখিনি এৰিয়া আছিলে আমাৰ কামৰূপ আৰু অসম ভাস্কৰ বৰ্মন ঠিক আছে তো এওঁলোক দুজনে মিলি এওঁক এটেক কৰিছিলে আৰু এওঁৰ পৰা তেওঁৰ লেণ্ডখিনি গ্ৰেপ কৰিছিলে চ' হু ৱাজ দ্য মিলিটাৰী জেনেৰেল অফ হৰ্ষবৰ্ধন তো মিলিটাৰী জেনেৰেল এজন আছিলে হৰ্ষবৰ্ধনৰ ভাণ্ডি বুলি আছিলে ঠিক আছে ভাদি নহয় এইটো ভাণ্ডি হ'ব এইটো লিখা অলপ ভুল ভাণ্ডি বুলি ঠিক আছে হু ইছ্যু ফেমাছ নিধানপুৰ গ্ৰেঞ্চ ফেমাছ নিধানপুৰ গ্ৰেঞ্চ কোনে ইছ্যু কৰিছিলে ভাস্কৰ বৰ্মনে কৰিছিলে ক'ৰ পৰা কৰিছিলে কৰ্ণ সুৱৰ্ণৰ পৰা কৰিছিলে সেইটো মনত ৰাখিবা কৰ্ণ সুৱৰ্ণৰ পৰা কৰিছিলে কৰ্ণ সুৱৰ্ণ ক'ৰ হয় পুণ্ড্ৰবৰ্ধনৰ কেপিটেল আছিলে যিটো পুণ্ড্ৰবৰ্ধন ভাস্কৰ বৰ্মনে শশাংকৰ পৰা মানে হেৰি কৰিছিলে জয় কৰিছিলে আৰু তাত কৰ্ণ সুৱৰ্ণ কেপিটেলত গৈ পেলাই নিধানপুৰ লেণ্ড গ্ৰেঞ্চবিলাক ইছ্যু কৰিছিলে আৰু এইটো তেওঁ কৰিছিলে তেওঁৰ যদি তোমালোকৰ মনত আছে ইয়াতে আমি চাব পাৰোঁ যে ক'ত গ'ল 200 লেণ্ড ভূতি বৰ্মনে কৰিছিলে হয় নাই ভূতি বৰ্মনে কৰিছিলে আৰু ভূতি বৰ্মনৰ পিছতে ভাস্কৰ বৰ্মন আহে তো ভূতি বৰ্মনৰ পিছত স্থিত বৰ্মন তেওঁলোক আহে তেওঁলোকৰ পিছত ভাস্কৰ বৰ্মনে নিজৰ ককাকৰ মানে যিটো লেগেচি হয় সেইটো মেইনটেইন কৰিবৰ কাৰণে পিছত তাৰ পৰাই আকৌ কৰ্ণ সুৱৰ্ণৰ পৰাই লেণ্ড ইছ্যু কৰিছিলে হুইচ ফেমাছ পিলগ্ৰিম কেম ডিউৰিং টু ভাস্কৰ বৰ্মন এইটো হিউৱেন চাং চবেই জানে হু ৱাজ দ্য হেড অফ নালন্দা ইউনিভাৰ্চিটি ডিউৰিং হুৱেন হিউৱেন চাং কেম তেওঁ আছিল শিলাভদ্ৰ যেতিয়া নালন্দা ইউনিভাৰ্চিটিৰ হেড আছিল হিউৱেন চাং একাউণ্ট অফ কামৰূপা ইজ ন'ন এজ হোলালি কয় নে চিউকি কয় কামৰূপৰ একাউণ্টটোক হিউৱেন চাঙৰ কি বুলি কয় চিউকি বুলি কয় ঠিক আছে একৰ্ডিং টু হিউৱেন চাং হাউ মাছ ইজ দ্য কামৰূপা ইজ ইন চাৰ্কিট এইটো হৈছে 10,000 লি একৰ্ডিং টু চাং হাউ মাছ ইজ দ্য কেপিটেল টাউনটো হৈছে 30 লি ঠিক আছে আৰু এইটো মই লাইন লিখাই দিছোঁ কাৰণ কুৱেশ্যন বনাবলৈ মই নোৱাৰিলোঁ গতিকে এইটো লাইনটো মনত ৰাখিব পাৰি একৰ্ডিং টু হিউৱেন চাং দ্য লেণ্ড লাইজ ল' ঠিক আছে কামৰূপৰ কথা কৈ আছে আমাৰ এনচিয়েণ্ট আমাৰ সময়খিনিৰ কথা কৈ আছে আমাৰ ইয়াত কেনেকৈ আছিলে মানুহবিলাক লেণ্ডটো ল' আছিলে ৰিচ এণ্ড ৰেগুলাৰলি কাল্টিভেটেড আছিলে মানুহবিলাকে জেক ফ্ৰুট কাল্টিভেট কৰিছিলে পিপল কাল্টিভেটেড জেক ফ্ৰুট এণ্ড কোকোনাট দ্য ক্লাইমেট ৱাজ ছফ্ট এণ্ড টেম্পাৰেট ঠিক আছে মেনাৰ্ছ অফ দ্য পিপল ৱেৰ চিম্পল এণ্ড অনেষ্ট দি মেন ৱেৰ স্মল ষ্টেচাৰ এণ্ড কমপ্লেক্সন ৱাজ ডাৰ্ক য়েলো লেংগুৱেজ ইজ ফ্ৰম মিড ইণ্ডিয়া ইজ ডিফাৰেণ্ট ঠিক আছে এণ্ড নেচাৰ ইজ ইম্পেটিয়াছ এণ্ড ৱাইল্ড they adore and sacrifice to Devas and have no faith in Buddha. The present king Bhaskar Barmana is of the Brahmin caste. So according to Huan Sang, present যিজন king আছে এজন ব্ৰাহ্মণ কাষ্টৰ আছিলে বাট ইট ইজ নট ট্ৰু ভাস্কৰ বৰ্মন একচুৱেলি আছিলে কি কাষ্টৰ আছিলে ক্ষত্ৰিয় কাষ্টৰ আছিলে ঠিক আছে ক্ষত্ৰিয় কাষ্টৰ আছিলে কিন্তু হিউৱেন চাঙে তেওঁ মিষ্টেকেনলি ব্ৰাহ্মণ কাষ্ট বুলি ভাবিছিলে ভাস্কৰ বৰ্মন ডাই উইদাউট এনি হেয়াৰ লিভিং ন' ছাকচেছৰ টু দ্য থ্ৰোন ঠিক আছে So Huan Sang accepted the small gift of Bhaskar Barman. That's নাম কি আছিলে চিউকি নে হোলালি a cap of skin to protect himself from rain. তাৰপিছত ভাস্কৰ বৰ্মনৰ পিছত আমি নেক্সট যিটো আমাৰ ডিনেষ্টি আহিব চালাস্তম্ভা ডিনেষ্টিলৈ যাম চালাস্তম্ভা ডিনেষ্টিৰ বিষয়ে মই অলপ কৈ দিছোঁ প্ৰথম যিজন চালাস্তম্ভা ডিনেষ্টি তেওঁৰ নামেই হৈছে চালাস্তম্ভা ঠিক আছে চালাস্তম্ভা আহিছিলে তেওঁক ম্লেচ্ছাধিনাথ বুলিও কোৱা হৈছিলে কি বুলি কোৱা হৈছিলে ম্লেচ্ছাধিনাথ মানে যিবিলাক তোমালোকৰ আৰিয়ানছ নাছিলে তেওঁলোকক ম্লেচ্ছাছ বুলি কোৱা হৈছিলে তো ম্লেচ্ছাছ বুলি কোৱা হোৱাৰ কাৰণে তেওঁ ম্লেচ্ছাবিলাকৰ ৰজা আছিলে বুলি কৈছিলে ঠিক আছে ম্লেচ্ছাছ মানে যিবিলাক বেলেগ মানুহ আছিলে আৰিয়ান আছিলে তেওঁলোকক ম্লেচ্ছা বুলি কোৱা হৈছিলে এজ ফাৰ এজ আই ন' তো তেওঁ ম্লেচ্ছাবিলাকৰ ৰজা আছিলে কাৰণে তেওঁক ম্লেচ্ছাধিনাথ কোৱা হৈছিলে তেওঁ কি কৰিছিলে তেওঁ নিজৰ কেপিটেলখন হাটকেশ্বৰ বা হাৰুপেশ্বৰা বুলি কোৱা হৈছিলে প্ৰেজেণ্ট ডে যিটো তেজপুৰ এৰিয়া হয় তালৈ শ্বিফ্ট কৰিছিলে তেওঁলোকৰ এটা টুটুলেৰী দেউতী বুলি কয় তেওঁলোকে যিজন ভগৱানক পূজা কৰিছিলে টুটুলেৰী দেউতী যেনেকৈ আহোমবিলাকেও বেলেগ বেলেগ ভগৱানক পূজা কৰিছিলে প্ৰথমে তেওঁলোকে চালাস্তম্ভা ডাইনেষ্টিও বেলেগ তেওঁলোকৰ ভগৱান আছিলে আৰু টুটুলেৰী দেউতীটোক হাটাকা বা হেটুকা চুলিন বুলি কোৱা হৈছিলে ঠিক আছে হেটুকা চুলিন বুলি কোৱা হৈছিলে হাটাকা বা হেটুকা চুলিন বুলি কোৱা হৈছিলে তাৰপিছত চালাস্তম্ভা দেৱ আহিলে চালাস্তম্ভাৰ পিছত কোন আহে তেওঁৰ পিছত আহে শ্ৰী হৰ্ষাদেৱা ঠিক আছে শ্ৰী হৰ্ষাদেৱা আহে এওঁৰ ৰিজনটো আহে এৰাউণ্ড এইটো 725 AD আহে 750লৈকে যায়
তো শ্ৰী হৰ্ষদেৱৰ ইম্পৰ্টেণ্ট কিছু হ'ল তেওঁ গৌৰাধি কালিংগা কৌশলাপতি বুলি কোৱা হৈছিলে। গৌৰাধি ইম্পৰ্টেণ্ট হয়, গৌৰাধি কালিংগা কৌশলাপতি বুলি কোৱা হৈছিলে। ঠিক আছে, আৰু এইটো মেনশ্যন আছে পশুপতি এপিগ্ৰাফ অফ জয়দেৱা টু নেপাল কিং। ঠিক আছে, নেপালৰ কিং এজন আছে জয়দেৱা টু বুলি, তেওঁৰ এখন এপিগ্ৰাফ আছে পশুপতি এপিগ্ৰাফ, য'ত শ্ৰী হৰ্ষদেৱৰ বিষয়ে মেনশ্যন আছে তেওঁ গৌৰাধি কালিংগা কৌশলাপতি বুলি কোৱা হৈছিলে। মানে তেওঁ গৌড় যিখন আছে, যিখিনি প্ৰেজেণ্ট ডে বাংলাদেশ, সেইখন জয় কৰিছিলে। কালিংগা মানে উৰিষ্যা যিটো এৰিয়া আছে সেইখিনি জয় কৰিছিলে। কৌশলাটো মই নাজানো কোনটো হয়, মুঠতে এইখিনি এৰিয়া তেওঁ জয় কৰিছিলে, সেইকাৰণে গৌৰাধি কালিংগা কৌশলাপতি বুলি কোৱা হৈছিলে। ঠিক আছে, হৰ্ষদেৱৰ অকণমান ৱেষ্টাৰ্ণ চালুক্যখিনিৰ লগতো কনফ্লিক্ট আছিলে। তো সুধিব পাৰে হুইচ ৰুলাৰ হেড কনফ্লিক্ট উইথ ৱেষ্টাৰ্ণ চালুক্যাছ, তো সেইটো হৈছে হৰ্ষদেৱ। ঠিক আছে, কনফ্লিক্ট উইথ ৱেষ্টাৰ্ণ চালুক্যাছ এটা বেলেগ এটা ডিনেষ্টি হয় ভাৰতৰ। নেক্সট ইয়াৰ পিছত আহে হাৰজাৰা বৰ্মন। ঠিক আছে, ইয়াৰ পিছত আহে হাৰজাৰা বৰ্মন। ঠিক আছে, ইয়াৰ পিছত হাৰজাৰা বৰ্মন আহে। হাৰজাৰা বৰ্মন কি হয়, বহুত হাই চাউণ্ডিং টাইটেল এটা লৈছিলে, এইটো ইম্পৰ্টেণ্ট হয়। মহাৰাজা ধীৰাজ পৰমেশ্বৰা, মই লিখি দিয়া আছে, ইয়াত কুৱেশ্যন আছে সেইটোৰ ওপৰত। পৰমেশ্বৰা পৰামা ভাতাৰকা বুলি। ঠিক আছে, তেজপুৰত এটা ফেমাছ পুখুৰী আছে হজৰা পুখুৰী বুলি, সেইটো এওঁ খন্দুৱাইছিলে, মনত ৰাখিব, হজৰা পুখুৰী। ঠিক আছে, চনটো হৈছে 1815 পৰা 1835। হাৰজাৰা বৰ্মনৰ পিছত আহে বনমালা দেৱ ভাৰ্মানা দেৱা। ঠিক আছে, বনমালা দেৱা, আৰু এওঁ ফাষ্ট কৰিছিলে আপ টু ডেথলৈকে, টিল ডেথ। ঠিক আছে, ফাষ্টিং কৰিছিলে টিল ডেথলৈকে, এইটো ইম্পৰ্টেণ্ট হয় এওঁৰ বিষয়ে। তাৰপিছত আহিছিল জয়ামালা, এওঁ বীৰবহু বুলি জনা গৈছিলে, কাৰণ এওঁ অলপ বীৰ আছিলে চাগে, বীৰবহু, আৰু বেছি একো ইম্পৰ্টেণ্ট নাই। তাৰপিছত আহিছিলে ত্যাগ সিংহা, লাষ্ট ৰুলাৰ অফ চালাস্তম্ভা ডাইনেষ্টি, এইটো ইম্পৰ্টেণ্ট হয় এওঁৰ বিষয়ে, লাষ্ট ৰুলাৰ অফ চালাস্তম্ভা ডাইনেষ্টি, বেলেগ একো ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, ডিউৰিং চালাস্তম্ভাছ পিৰিয়ড এজন বহুত ডাঙৰ তাৰ্কিক, ঠিক আছে, শংকৰাচাৰ্য বুলি কয়, তো তেওঁ আহিছিলে। এইটো বস্তু মনত ৰাখি থবা। ডিউৰিং, এইটো মই কুৱেশ্যন লিখোৱা নাই, লিখাই দিম পিছত। ডিউৰিং চালাস্তম্ভা ডিনেষ্টি শংকৰাচাৰ্য came to Kamrup. ঠিক আছে, who was known as the Mlechatinath, তেতিয়া ক'ব পাৰিব না, Mlechatinath কাক কৈছে, চালাস্তম্ভা। who is a tutelary deity of চালাস্তম্ভা, হেতুকা চুলিন। ঠিক আছে, who was known as গৌৰাধি কালিংগা কৌশলাপতি in the পশুপতি epigraph, শ্ৰী হৰ্ষদেৱা। তাৰপিছত হুইচ নেপাল কিং জয়দেৱা had a marriage alliance with শ্ৰী হৰ্ষদেৱা। ঠিক আছে, which কামৰূপা কিং had high sounding title like মহাৰাজা ধীৰাজ পৰমেশ্বৰা পৰম ভাত্ৰাকা, এইটো হ'ল হাৰজাৰা বৰ্মন। ঠিক আছে, হৈ যাব আজিৰ কাৰণে। যদি হেৰিটো লাগে, PDF-টো লাগে, তেতিয়াহ'লে তোমালোকে তলৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰা, তাতে মই PDF-টো চেণ্ড কৰি দিম, তাৰ পৰা চাই ল'ব পাৰিব।